যোৱা 90 বছৰৰ পূৰ্বে বোকাখাটত জ্ঞান আলোকৰ বাট মুকলি কৰা বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি বিদ্যালয়ত আছোঁ আৰু ময়ো নিজেই এই বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ গতিকে ইয়াত যোৱা 90 বছৰৰ প্ৰাক্তন ছাত্ৰসকল ইয়াত আজি উপস্থিত হৈছে সমবেত হৈছে গতিকে মই দেখুৱাইছোঁ ইয়াত সাংস্কৃতিক শোভাযাত্ৰা ইয়াত সাজু কৰা হৈছে মই বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষৰ সৈতে মই কথা পাতিবলৈ বিচাৰিম আৰু তাৰ লগতে ইয়াত যিসকল উদ্যোক্তা আছে আমি উদ্যোক্তাসকলক আমি দেখিছোঁ গতিকে প্ৰথমতে মই অমৰক দেখুৱাবলৈ কৈছোঁ পৰিৱেশটো তাৰ লগে লগে আমি কথা পাতিবলৈ বিচাৰিম এগৰাকী জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ এগৰাকী আছে দাতা পৰিয়াল এই বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দাতা পৰিয়াল গতিকে আজি ইমান বছৰৰ ছাত্ৰসকল লগ লাগিছে নিশ্চিতভাৱে এটা বৰ আনন্দময় পৰিৱেশ একেবাৰে আনন্দময় পৰিৱেশ আমি দাতা পৰিয়ালৰ হিচাপেও আৰু মই এই স্কুলৰ প্ৰাক্তন ছাত্ৰ 19 আপোনাৰ বয়স কিমানমান হ'ল 72 72 বছৰ গতিকে যোৱা 90 বছৰৰ ছাত্ৰসকল আহিছে মই বোকাখাট বিজ্ঞান মহাবিদ্যালয় CNB বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু উদযাপন সমিতিৰ সভাপতি শৰৎ দত্ত ছাৰ আমাৰ লগত আছে আজি প্ৰাক্তন ছাত্ৰসকল সমবেত হৈছে একেলগে আজি বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এক ঐতিহাসিক দিন বুলিয়েই আমি অনুভৱ কৰিছোঁ কাৰণ আমি ইয়াৰ পৰা পাছ কৰি যোৱা প্ৰায় আজি 50 বছৰে হৈ গ'ল কিন্তু আমি এতিয়া পুনৰ ইয়াত সমবেত হৈছোঁ সকলোকে লগ পাইছোঁ গতিকে বৰ এক আন্তৰিকপূৰ্ণ মুহূৰ্ত ইয়াত মানে আমি অনুভৱ কৰিছোঁ হয় বোকাখাট নাট্য মন্দিৰৰ সভাপতি তথা বোকাখাটৰ এগৰাকী অগ্ৰণী সমাজসেৱক দিলীপ শইকীয়া ডাঙৰীয়া ইয়াৰ প্ৰাক্তন ছাত্ৰ দিলদা আজি সকলো একে সমবেত হৈছে এক আনন্দময় পৰিৱেশ হয় যে আজি বৰ ভাল লাগিছে আজি বহুত বছৰৰ মূৰত প্ৰাক্তন ছাত্ৰৰ সন্মিলনখনৰ হৈ পেলাই আমাৰ বোকাখাটৰ আজি বহুত এটা উৎসাহ উদ্দীপনা আমাৰ প্ৰাক্তন ছাত্ৰখিনিৰ লগত হৈছে আৰু ভৱিষ্যতলৈও এনেকুৱা প্ৰাক্তন ছাত্ৰৰ সমাৰোহ হ'ব বুলি মই আশা কৰিছোঁ মই ধন্যবাদ জনাইছোঁ অমৰক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ তাৰ লগতে আমি যিসকল প্ৰাক্তন ছাত্ৰ ইয়াত এটা দীঘলীয়া এক শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পৰা ওলাইছে এইখন বিদ্যালয়ত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী সেইসকলো ইয়াত আছে গতিকে আমি দেখিছোঁ এক সাংস্কৃতিক পৰিৱেশৰ গঢ়ি তোলাৰ বাবে ইয়াৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ যিসকল বিষয়ববীয়া তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আমি যিহেতু ইয়াত প্ৰাক্তন ছাত্ৰসকলক লগ পাইছোঁ 72 বছৰীয়া প্ৰাক্তন ছাত্ৰ ইয়ালৈ আহিছে গতিকে এক মাংগলিক পৰিৱেশৰ সূচনা হৈছে এক আনন্দময় পৰিৱেশৰ সূচনা হৈছে আমাৰ লগত অধ্যক্ষ আছে আমি ছাৰ আজি এক মাংগলিক পৰিৱেশ এক আনন্দময় পৰিৱেশৰ মাজত 90 বছৰৰ প্ৰাক্তন ছাত্ৰসকল লগ লাগিছে কওক হয় খুব মই ভাল লাগিছে এই যে সকলো প্ৰাক্তন ছাত্ৰ আমাৰ বৰ্তমানৰ ছাত্ৰসকল যে আহিছে আমি খুবেই ভাল পাইছোঁ আৰু আশা কৰিছোঁ যে আমাৰ যি মাতৃভাষা বিদ্যালয় চৰকাৰী বিদ্যালয়সমূহৰ বদনাম বহুত কিন্তু আমি এই সকলো বদনাম আঁতৰাই মাতৃভাষাৰ জৰিয়তে ভাষা গৌৰৱ প্ৰকৃতাৰ্থত আমি ৰক্ষা কৰিম আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুৰণি যেনেকৈ আমাৰ ইয়াত কীৰ্তিমান বহু ছাত্ৰ ছাত্ৰী আছে তুমিও আমাৰ ছাত্ৰ আজি সাংবাদিক হৈ এনেদৰে আছা গতিকে আমি এনেদৰেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক প্ৰকৃত মানৱ গঢ়িবলৈ আমি যত্নপৰ হ'ম আৰু তেওঁলোকে আমাৰ কথাত নিশ্চয় আপোনাৰ গুৰুত্ব দিয়ে আৰু এনেদৰে আমি বিভিন্ন ক্ষেত্ৰত অকল পঢ়া ক্ষেত্ৰতে নহয় খেলা ধূলা গীত মাত সংস্কৃতি সামাজিক ৰাজনৈতিক সকলো কথাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল মানে পোহৰ হৈ পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত